Hello everyone, welcome to my YouTube channel. আজি আপোনালোকলৈ লৈ আনিছোঁ কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ যিসমূহ আপকামিং আসাম কম্পিটিটিভ এক্সামসমূহৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। তেন্তে পলম নকৰি আগবাঢ়ো আহক আজিৰ ভিডিঅ'টোলৈ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে হু হেজ ৱন দ্য টাইটেল অফ সাবা ওমেন্স চেম্পিয়নশ্বিপ 2025? 2025ৰ তৃতীয় সাবা মহিলা চেম্পিয়নশ্বিপৰ বিজেতা কোন? ইয়াৰ উত্তৰ ভাৰত। এই প্ৰতিযোগিতাখনৰ আয়োজক হৈছিল 23 পৰা 26 ফেব্ৰুৱাৰী 2025ত নতুন দিল্লীত আৰু ৰানাৰ্ছ আপ আছিল মালদ্বীপ। সাবাৰ সম্পূৰ্ণ ৰূপ হৈছে সাউথ এছিয়া বাস্কেটবল এছ'চিয়েশ্যন। প্ৰশ্ন নং 2 হুইচ টিম হেজ ৱন দ্য 41st স্পেনিছ ছুপাৰ কাপ 2025? 2025 চনৰ 41 সংখ্যক স্পেনিছ ছুপাৰ কাপৰ বিজেতা কোন? বাৰ্চিলোনা। বাৰ্চিলোনাই 2-5 গ'ল ব্যৱধানত ৰিয়েল মাদ্ৰিদক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। ইয়াৰ ৰানাৰ্ছ আপ আছিল ৰিয়েল মাদ্ৰিদ। প্ৰশ্ন নং 3 হু টপড খেলো ইণ্ডিয়া পাৰা গেমছ 2025? খেলো ইণ্ডিয়া পাৰা গেমছ 2025ত শীৰ্ষস্থান কোন ৰাজ্যই দখল কৰে? হাৰিয়ানাই ইয়াত শীৰ্ষস্থান দখল কৰে। খেলো ইণ্ডিয়া পাৰা গেমছ অনুষ্ঠিত হৈছিল নতুন দিল্লীত 20 পৰা 27 মাৰ্চ 2025ত। এইটো আছিল খেলো ইণ্ডিয়া পাৰা গেমছৰ দ্বিতীয় সংস্কৰণ। ইয়াত তামিলনাডুৱে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় আৰু উত্তৰ প্ৰদেশে তৃতীয় স্থান লাভ কৰে। প্ৰশ্ন নং 4 হু হেজ বিন ৰিচেণ্টলি এপইণ্টেড এজ দ্য ডেপুটি গভৰ্ণৰ অৱ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? RBIত ডেপুটি গভৰ্ণৰ হিচাপে কোনে নিযুক্তি লাভ কৰে? পুনম গুপ্তাই। প্ৰশ্ন নং 5 হুইচ কাণ্ট্ৰি হষ্টেড দ্য কাবাডী ৱৰ্ল্ড কাপ 2025? কাবাডী বিশ্বকাপ 2025 কোন দেশে আয়োজন কৰিছে? ইংলেণ্ডে আয়োজন কৰিছে। প্ৰশ্ন নং 6 হু ৱন দ্য 17th বৰলো ট্ৰফি ইন 2025? 70 সংখ্যক বৰলো ট্ৰফিৰ বিজেতা কোন? NF ৰেলৱে। বৰলো ট্ৰফি দিয়া হৈছিল 1952 চনৰ পৰা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত এই বঁটাৰ নাম বৰলো ট্ৰফি ৰখা হয়। ৰিচেণ্টলি হুইচ ডিষ্ট্ৰিক্ট স্ক'ৰ্ড দ্য হাইয়েষ্ট পজিশ্যন ইন গুণোৎসৱ 2025? শেহতীয়াকৈ কোনখন জিলাই গুণোৎসৱত শীৰ্ষস্থান লাভ কৰে? শিৱসাগৰ জিলাই শীৰ্ষস্থান লাভ কৰে। প্ৰশ্ন নং 8 ইন হুইচ প্লেচ হেজ দ্য আছাম ষ্টেট কেবিনেট এনাউন্সড ডেট আপকামিং ইলেক্ট্ৰনিক চিটি উইল বি নেমড ৰতন টাটা ইলেক্ট্ৰনিক চিটি? শেহতীয়াকৈ অসম ৰাজ্যিক কেবিনেটে কোন ঠাইত ৰতন টাটাৰ নামত এখন ইলেক্ট্ৰনিক্স চহৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে? উত্তৰ জাগিৰোডত। অসমৰ উন্নয়নত ৰতন টাটাই আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁৰ নামত এই চহৰখনৰ নাম ৰতন টাটা ইলেক্ট্ৰনিক চিটি ৰখা হ'ব। প্ৰশ্ন নং 9 হু বিকম দ্য ফাৰ্ষ্ট মেন টু উইন 4 অস্কাৰ ফৰ দ্য ছেম ফিল্ম? একেখন ছবিৰ বাবে 4টা অস্কাৰ বঁটা লাভ কৰা বিশ্বৰ প্ৰথমজন ব্যক্তি কোন? শ্বেন বেকাৰ। 2025ৰ 97 সংখ্যক অস্কাৰ বঁটাত শ্বেন বেকাৰে অৰিজিনেল স্ক্ৰীনপ্লে, বেষ্ট এডিটিং, বেষ্ট ডাইৰেক্টৰ এণ্ড বেষ্ট পিকচাৰ এই 4টা শিতানত 4টা অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। আৰু ছবিখন আছিল আনোৰা। প্ৰশ্ন নং 10 হু ৱাজ এৱাৰ্ডেড দ্য এবেল প্ৰাইজ 2025? এবেল প্ৰাইজ 2025ৰ বিজয়ী কোন? নোবেলৰ দৰে গণিতত এটা বিশেষ বঁটা দিয়া হয়, সেই বঁটাৰ নাম এবেল প্ৰাইজ বুলি কোৱা হয়। এই 2025 চনৰ এবেল প্ৰাইজটো লাভ কৰিছিল মাছাকি কাছিৱাৰা। মাছাকি কাছিৱাৰা হৈছে প্ৰথমজন জাপানী ব্যক্তি যিয়ে এই এবেল বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে। একৰ্ডিং টু আছাম বাজেট 25-26 হোৱাট ইজ দ্য নেম অফ আছামছ আপকামিং অ'ন ছেটেলাইট? 2025-26 চনৰ বাজেট অনুসৰি অসমৰ আগন্তুক নিজা উপগ্ৰহটোৰ নাম কি? এই প্ৰশ্নটো আপোনালোকৰ বাবে। সকলোৱে কমেণ্ট কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত।